যোৱা 17 তাৰিখে দুলীয়াজনৰ যি এটা পেট্ৰল ডিপু ঘটনাক লৈ যি ধৰণৰ উত্তেজনা পৰিৱেশ এটা সৃষ্টি হৈছিলে আৰু এছাম বহিৰাগত বণিক গোষ্ঠী মানুহে অসমৰ ব্যৱসায় কৰি তেওঁলোকে অসমৰ লুটি পুটি খাই অসমৰ ভাষা কৃষ্টি সংস্কৃতি সকলোবোৰ নস্বাত কৰি তেওঁলোকে ফ্ৰী মে খানে বলা বিভিন্ন ধৰণৰ মন্তব্য কৰিছিলে আৰু প্ৰাক্তন আছু নেতা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাপ লগাই চুৰ ডকাইত গভাই এজন টেৰৰিষ্ট তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আৰক্ষীয়ে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে। সেইটো সম্পূৰ্ণৰূপে বিৰোধিতা কৰি BSNকে ধৰি বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয় সংগঠনে আজি দুলীয়াজনক বন্ধ ঘোষণা কৰিছিলে। আৰু ইতিমধ্যে আপোনালোক সকলো জ্ঞাত বিলেজ চন্দ্ৰ অসমৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাকে ধৰি হৰকুমাৰ গগৈ ধেমাজি জিলা সমিতি কেইবাজনৰ সতীৰ্থ লখিমপুৰ জিলা সমিতি শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট যোৰহাট বিভিন্ন প্ৰান্তৰ বিলেজ চন্দ্ৰ সৈনিকসকলক আটক কৰিছে। আৰু শৃংখল চলিহা কোৱাইদে গৈ থাকোঁতে যে কোনোবা এজন চুৰ ডকাইতৰ ধৰণৰ কোনো নটিচ জাৰি নকৰাকৈ তেওঁলোকক গাড়ীৰ মাজত সোঁমাজত গাড়ী ৰখাই গুণ্ডামী দাদাগিৰি দেখাই তেওঁলোকে আটক কৰি ডিব্ৰুগড় থানালৈ লৈ গৈছে SP মহোদয়ে আৰু বাকীসকলক গাভৰু থানালৈ লৈ গৈছে। আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক জনাই দিব বিচাৰিছোঁ যে যদি অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি নিদিয়ে, বিনা চৰ্তে যদি মুকলি কৰি নিদিয়ে পৰিস্থিতি ভয়াৱহ হ'ব। দৰকাৰ হ'লে উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। বিলেজ চন্দ্ৰ পৰা জনাই দিছোঁ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় ৰাইজ খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰি এই প্ৰতিবাদৰ যি উন্মোচনী হৈছে কিন্তু ভয়াৱহ ৰূপলৈ যদি যোৱাৰ আগতে মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগৰ তাৰ দায়িত্বত আছে তেওঁ জনা উচিত যদি পৰিৱেশটো বিশৃংখলীয়া হ'ব নালাগে অতি শীঘ্ৰে সকলোকে মুক্তি কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু তনুচাহী নামৰ সেই মহিলাগৰাকীক যোনে অসমীয়া জাতিক ধৰি গাড়ী পাইছে বিভিন্ন ধৰণৰ টলুঙা মন্তব্য কৰিছে তেওঁক চাহ চিঙৰা খুৱাই তাত ধুনীয়াকৈ ৰাখিছে আৰু আমাৰসকলক ৰাস্তাই ঘাটে সকলোকে চুৰ ডকাইতৰ দৰে গাড়ীত ভৰাই ঠেলি গতিয়াই মহিতিয়াই এৰেষ্ট কৰি লৈ গৈছে। সম্পূৰ্ণ বন্ধ কৰিব লাগিব আৰু তেওঁক তনুচাহীক যেতিয়ালৈকে এৰেষ্ট নকৰে আটক নকৰি জেল হাজতলৈ প্ৰেৰণ নকৰে জেলৰ ফ্ৰী ভাত নোখোৱাই তেতিয়ালৈকে কোনো ৰাইজ ক্ষান্ত হৈ নাথাকে একদম স্পষ্ট প্ৰকাৰে জনাই দিছোঁ।